তো হেল্ল' এভৰিৱান, যদি আপোনাৰ হাতত এতিয়ালৈকে ৰেচন কাৰ্ড নাই তেন্তে আপুনি লাভ কৰিব এটা এটাকৈ ৰেচন কাৰ্ড। যিহেতু আজি ৰাতিপুৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টুইট একাউণ্টৰ জৰিয়তে কৈছে যোনসকল হিতাধিকাৰী যোনসকল মহিলাৰ হাতত এতিয়ালৈকে ৰেচন কাৰ্ড নাই আপোনালোকে এপ্লাই কৰক, অফলাইনৰ জৰিয়তে এপ্লাই কৰক। চ' এপ্লাই কৰিলে আপোনালোকে লাভ কৰিব এটা এটাকৈ ৰেচন কাৰ্ড। চ' যিহেতু ইলেকশ্যনৰ আগত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিলে যে যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব এটা এটাকৈ অৰুণোদয় আঁচনি। চ' যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব বিচাৰে তেন্তে প্ৰথমে কি কৰিব লাগিব, ৰেচন কাৰ্ডৰ হিতাধিকাৰী হ'ব লাগিব। চ' ৰেচন কাৰ্ডৰ হিতাধিকাৰী যদি আপোনালোকে হ'ব বিচাৰে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে অতি সোনকালে লাভ কৰিব ৰেচন কাৰ্ড, নতুন ৰেচন কাৰ্ড। যদি আগৰ ৰেচন কাৰ্ড আছে বা যদি আপোনালোকে মেম্বাৰ এড কৰিব বিচাৰে তথাপি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব কেনেকৈ আপোনালোকে মেম্বাৰ এড কৰিব পাৰিব। চ' কি ডকুমেণ্টছ লাগিব, কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, সকলো ভিডিঅ' সম্পূৰ্ণকৈ আপোনালোকক জনাই আছো। যদি আপোনালোকে এইটো চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন টিপি অল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। যদি এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেন্তে পেজটো ফ'ল' কৰি ল'ব যাতে ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে মিছ নকৰে। চ' এতিয়া আপোনালোকক ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে, লাষ্ট ডেট কিমান আছে, সকলো ভিডিঅ'ৰ শেষত জনাম যে লাষ্ট ডেট কিমান ৰাখিছে, ডকুমেণ্টছ কি লাগিব। চ' ইয়াতে আপোনালোকে চাব পাৰিছে যে নতুন ৰেচন কাৰ্ড লাভ অথবা ৰেচন কাৰ্ড নাম অন্তৰ্ভুক্ত কৰাৰ বাবে যাৱতীয় তথ্য প্ৰদান বিশেষ কাৰ্যসূচী। যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকক এপ্লাই কৰিব পাৰিব। বাকী যদি আপোনালোকৰ অলৰেডি ৰেচন কাৰ্ড আছে, যদি আপোনালোকে ফেমিলি মেম্বাৰ এড কৰিব বিচাৰে তেন্তে আপোনালোকে এড কৰিব পাৰিব বা আপোনালোকে এপ্লাই কৰিব পাৰিব। যিহেতু ইয়াতে আপোনালোকক এটা সময়সীমা আপোনালোকক বান্ধি দিছে যে অহাকালিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট কিমান ৰাখিছে 28 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। মাত্ৰ 12 দিনৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব, ৰেচন কাৰ্ড নতুন হওক বা পুৰণা হওক, যদি আপোনালোকে মেম্বাৰ এড কৰিব বিচাৰে তেন্তে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। চ' এপ্লিকেশ্যনটো আপোনালোকে নিশ্চয় অফলাইন কৰিব লাগিব। বাকী এইখিনি অফিচত যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব, যাৰ পৰা আপোনালোকক ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ জিলা মহকুমা সদৰ কাৰ্যালয় আপোনালোকে যাই কিনে এপ্লাই কৰিব লাগিব অফলাইনৰ জৰিয়তে। চ' যদি আপোনালোকে এপ্লাই কৰিব খোজে নিশ্চয় এটা ফৰ্ম ফিল আপ কৰিব লাগিব। চ' এতিয়া আপোনালোকক কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে সেইটো দেখুৱাম। যদি আপোনালোকে যোনটো ৰেচন কাৰ্ড হয়, এই ৰেচন কাৰ্ডত যদি আপোনালোকে মেম্বাৰ এড কৰিব বিচাৰে তেন্তে এই ফৰ্মটো আপোনালোকৰ কাৰণে ফিল আপ কৰিব লাগিব। চ' নতুন ৰেচন কাৰ্ডৰ কাৰণে আপোনালোকক দেখুৱাই আছোঁ, প্ৰথমে এইটো দেখুৱাই লওঁ। চ' ইয়াতে আপোনালোকৰ কাৰ্ড টাইপটো চিলেক্ট কৰিব, APL হওক, BPL হওক, AAY হওক, এইখিনি চিলেক্ট কৰিব। বাকী আপোনালোকৰ কাৰ্ড নাম্বাৰটো ইয়াতে দিব। চ' যাৰ নামত কাৰ্ডটো আছে তাৰ ফটো লাগিব, ইয়াতে ফটো দিব। বাকী নেম অফ দ্য হেড ফেমিলি, বাকী মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম। তাৰপিছত এইখিনি দিয়াৰ পিছত জেণ্ডাৰ কি হয়, এজ কিমান হৈছে, ডেট অফ বাৰ্থ, বেংক একাউণ্ট নাম্বাৰ, জব কাৰ্ড আছে নে নাই, সকলো আপোনালোকে এইখিনি দিব। চ' এইখিনি দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰি দিব। চ' আপোনালোকৰ নিজৰ যোনটো নাম আপোনালোকে এড কৰিব বিচাৰে সেইটো নামটো আপোনালোকে এড হৈ যাব। চ' এতিয়া আপোনালোকক জনাম যে নতুন ৰেচন কাৰ্ডৰ কাৰণে আপোনালোকে কোনটো ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াতে আপোনালোকে চাব পাৰিছে যে নিউ ফেমিলি আইডেণ্টি কাৰ্ড ৰেচন কাৰ্ড এপ্লিকেশ্যন। ইয়াতে আপোনালোকৰ যোনসকলৰ মানে নতুন এপ্লাই কৰিব তেওঁৰ ষ্টেটৰ নামটো দিব, বাকী ডিষ্ট্ৰিক্টৰ নাম ইয়াতে দিব, চাব ডিভিজন কি হয় ইয়াতে দিব, চাৰ্কল কি হয়, তাৰপিছত আৰবান হয় এইটো ইয়াতে চিলেক্ট কৰিব লাগিব, গাঁও নে চহৰ, বাকী আপোনালোকৰ ব্লকটো কি হয়, গাঁও পঞ্চায়ত কি হয়, ভিলেজ কি হয়, সকলো এইখিনি দিব। চ' সকলো ফিল আপ কৰাৰ পিছত ইয়াতে যোনবোৰ টিক মাৰ্ক দিবলৈ আছে সকলো টিক মাৰ্ক কৰিব। টিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে কি কৰিব, যাৰ নামত আপোনালোকে কাৰ্ডটো এপ্লাই কৰিব খুজি আছে তাৰ ছিগনেচাৰটো দিব আৰু ইয়াতে কি কৰিব, ডেটটো মেনশ্যন কৰি দিব। চ' ডেটটো মেনশ্যন কৰাৰ পিছত আপোনালোকে যদি ফেমিলি কিবা মেম্বাৰ যদি এড কৰিব বিচাৰে বা যিহেতু যদি আপোনালোকৰ ঘৰত যদি 4জন মেম্বাৰ আছে, যদি আপোনালোকে যাৰ নামত এপ্লাই কৰিব খোজে তাৰ কি কৰিব লাগিব, ইয়াতে তাৰ প্ৰথম ফটোটো দিব, বাকী এগৰাকী হাজবেণ্ডৰ ফটো দি দিব। বাকী মহিলাৰ যদি কিবা ল'ৰা ছোৱালী থাকে সেই ল'ৰা ছোৱালী 1, ল'ৰা ছোৱালী 2 এনেকৈ দি কেনে আপোনালোকে কি কৰিব লাগিব, ফটো দি কেনে নাম সহকাৰে আপোনালোকে কি কৰিব লাগিব, যোনটো ফৰ্ম হয় সেইটো ফিল আপ কৰি কেনে যোনটো কাৰ্যালয় অফিচ হয় সেই কাৰ্যালয় অফিচত আপোনালোকে ছাবমিট কৰিলে নতুন ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হৈ যাব। চ'